ৰাতিপুৱাই খোজকাঢ়ি আহি ঘৰৰ কামখিনি কৰি গা পা ধুই চিধাই বহিছোঁ পূজাৰ চব ৰেডি কৰিবলৈ যা যোগাৰ কৰি আছোঁ। পূজা আছে ঘৰত, গোটেই পূজাৰ যা যোগাৰ কৰি আছোঁ। আৰু পূজা শুক্ৰবাৰ দিনা আছিলে, হয় শুক্ৰবাৰ দিনা 28 তাৰিখে পূজা আছিলে। আৰু ভিডিঅ' মই আজি এডিট কৰিছোঁ কাৰণ পূজা শেষ হোৱাৰ পিছৰ পৰাই মোৰ গা ইমান বেছি বেয়া হৈছে, পূৰা চৰ্দি, ডিঙি বিষ আৰু জ্বৰ এতিয়ালৈকে কমাই নাই। মাত ওলোৱা নাছিলে বাবে সেইকেইদিন ভিডিঅ' এডিট কৰিব পৰা নাই, ভিডিঅ' দিব পৰা নাই। এতিয়া ভিডিঅ' এডিট কৰিছোঁ আৰু পূজাৰ যা যোগাৰখিনি কৰি শেষ হৈছে। আৰু বামুণ আহিছে, চব ইমান ধুনীয়াকৈ শিৱলিংগ এটা বনাইছে। বনোৱাৰ পিছত পূজা শেষ হোৱাৰ পিছত এতিয়া যজ্ঞ কৰিছে, যজ্ঞত বহিছোঁ আমি। আৰু সেইদিনাখন ভালে পূজা শেষ হ'ল। শেষ হোৱাৰ পিছৰ পৰাই গাটো ইমান বেছি বেয়া হৈছে, লগালগ জ্বৰ উঠিছে। পূজা শেষ হোৱাৰ পিছত আমি কেইটামান বইল ভাত খালোঁ। বইল ভাত খোৱাৰ পিছত ৰাতিপুৱাৰ পৰা লঘোণেই আছিলোঁ। বইল ভাতকেইটা খাই উঠাৰ পিছৰ পৰাই আৰম্ভ হ'ল মোৰ জ্বৰ। পূৰা নাক চাক বন্ধ হৈ জ্বৰ উঠি একদম অৱস্থা বেয়া। আজি 4-5 দিন ধৰি এনেকৈ আছোঁ, ভিডিঅ' এডিট কৰিব পৰা নাই। আৰু মাতটো নাছিলে, এতিয়া মাতটো ওলালে, অকণমান ওলাইছে আৰু সেয়াই ভিডিঅ'